পটাপট কাঁহী বাতিকেইটা বেচিনত থৈ ল'লোঁ। এইকেইটা মই এতিয়া নুধো, কামবিলাক পিছত কৰিম। আৰু টুকুক লৈ অকলে কাম কৰিবলৈ অসুবিধাই হয়, সিটো চুচৰিব পৰা হৈছে। অকলে বিচনাত থ'লেতো দিগদাৰেই আছে, কেনেবাকৈ তলত পৰিব লাগিলে হ'ল আৰু আজি মই আপোনালোকক এটা বেলেগ ধৰণৰ বস্তু দেখাম। এইটো মোৰ হাতত দেখিছেনে? এইটো হৈছে বেবী ডাইপাৰ হয়, কিন্তু ইয়াৰ নামটো আপোনাৰ বেলেগ, পেম্পাছ বা হাগিছ নহয়। এইটোৰ নামটো হৈছে বামটাম। আৰু এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ। ইয়াৰ প্ৰাইচটো কম, আপোনাৰ 78 পিছত আপোনাৰ পৰে 449। তোক মই প্ৰথম সৰুৰ পৰা পেম্পাছে ইউজ কৰিছিলোঁ, কিন্তু পেম্পাছটো বহুত দাম আৰু ইমান দাম দি ইউজ কৰিবলৈ আপোনাৰ গাটো লাগে। আৰু যেতিয়া মই ফ্লিপকাৰ্টত এইটো অৰ্ডাৰ দিলোঁ, এইটো তাক পিন্ধাইছোঁ আগতে, মই বহুত কমফৰ্টেবল হয়। আপোনালোকেও অৰ্ডাৰ পাৰিব দিব। আৰু এইটো চাওকচোন, 4 কেজি টু 8 কেজিত আপোনাৰ 78 পিছত আপোনাৰ পৰিব 449। এইটো অফাৰ দি আছিলে স্মল চাইজৰ, আৰু বহুত কমফৰ্টেবল হয়, পিন্ধি আৰামো পায়। আপোনাৰ পাচাবটো কিন্তু লিকো নহয়। মোৰ পেম্পাছতে তাৰ বিশালপানত যিটো পেম্পাছ, সেইটো মোৰ তাৰ অভাৰ হৈ গ'লে লিক হৈ যায়। আৰু আজি মই টুকুক খুৱাম ভীমকল দেই। আপোনালোকেও আপোনালোকৰ কেঁচুৱাবিলাকক ভীমকল ধুনীয়াকৈ খুৱাব পাৰে। আৰু ভীমকলটো কেনেকৈনো খুৱাম চাই থাকিব আপোনালোকে। এতিয়া মই টুকুৰ কাৰণে ভীমকলৰ জলপান ৰেডি কৰিবলৈ লৈছোঁ। আৰু টুকু চাওকচোন, অকলে খেলি আছে। যেতিয়া ঘৰত মানুহ নাথাকে সি অকলেই খেলি থাকে ধুনীয়াকৈ, কিন্তু ওচৰত মই থাকিব লাগে। অকলে এৰি থৈ গ'লেতো বহুত অসুবিধা হ'ব। বিচনাত অকলে হোৱা এৰি থৈ যাবলৈও মানে ভয় লাগে, বাই চান্স যদি তলত পৰে। আৰু এহেঁতি এতিয়া চুচৰিব পৰা হ'লে পটাপট ক'ৰ পৰা কৈ পায়গৈ ধৰিবকৈ নোৱাৰি। আৰু টুকুৱে এইফালে এটা কুকুৰ পোৱালি এটা আছে, শিৱৰ্দীত আনি দিয়া, সেইটোৰ লগত খেলি আছে। আৰু মই এয়া চাওক, পিহনাখনত ধুনীয়াকৈ ভীমকলখিনি পিহি লৈছোঁ। আপোনালোকে পিহনাৰ বদলি চাকনিও ইউজ কৰিব পাৰে, চাকনিখনত বেছি ভালহে। মোৰ কিন্তু তেনেকুৱা জলপান মানে ভীমকল পিছা চাকনি নাই কাৰণে মই পিহনাখনতে পিচিছোঁ। এই তলত যে দেখিছে গুটি দুটা পৰি গৈছে, সেইকেইটা কিন্তু আপোনালোকে আঁতৰাই ল'ব দেই। আৰু ভীমকলখিনি মই এনেকৈ পিহনাত পিহি ল'লোঁ। পিহনাৰ বেক চাইডে বহুতখিনি ভীমকল লাগি আছে। এইখিনি চব হাত দুখন চাফা কৰি ল'ব, পিহনাখন ধুনীয়াকৈ ধুই ল'ব পৰিষ্কাৰ কৰি, কাৰণ শিশুসকলক চাফ চিকুণ কৰি ৰখাটোৱে আমাৰ প্ৰধান কৰ্তব্য। এইফালে টুকুৱে চক খেলিয়ে আছে। আৰু এইফালে মোৰ ভীমকল হৈ গ'ল ৰেডি। ইয়াত মই চেনি বা মিচিৰি একো নাই দিয়া, কাৰণ ভীমকলটো আপোনাৰ মিঠাই থাকে ন, আৰু ইহঁতক বেছি মিঠা খোৱালেও দিগদাৰ পেলুৰ কাৰণে। আৰু এনেকৈ আপোনাৰ অলপমান এটা ভীমকল চুচি খোৱালেও বহুতখিনি শক্তি পাব, কাৰণ এইটো আমাৰ লোকেল বস্তু, কোনো সাৰ দিয়া বস্তু নহয়। কিন্তু খোৱা সময়টো যে ইমান উৎপাত, এইফালে চক ঘূৰি ফুৰে যে, এতিয়া উবি হৈছে। মই বিচনাত খোৱাবলৈ দিগদাৰ হ'ল, ইয়াতে তাক ধুনীয়াকৈ এনেকৈ বহুৱাই লৈছোঁ। ইয়াতো চাব কি কৰিবহি। খাবলৈ মানে তাৰ জ্বৰ হোৱাৰ পৰা খাবলৈ সি বহুত দিগদাৰ পায়, সেইটো কাৰণে বহুত ফুচুলাব লাগে। জ্বৰ হোৱাৰ পাছত মুখখন বহুত কিবা কিবি হৈ যায়। চব শুইয়ে দিছে। আৰু খাই মেলি হৈ গ'ল, তাক ভাবিলোঁ অলপ শুৱাই দিওঁ আজি, কাৰণ সি 8টা বজাতে উঠিলে। অলপ শুৱাই দিওঁ বুলি ভাবিলোঁ, ক'তা নুশুই পানি ল'ৰাই দেখোন খেলিবলৈকে ধৰিছে। আৰু সি ককায়েক থাকে যে, ককায়েকৰ লগত কুক ভাগ খেলে যে, এতিয়া চব মোৰ লগতো খেলি আছে কুক ভাগ। কি চাই আছা? এইবোৰ চাই আছে টুকুৱে, কলগছ চাই আছে।
বহুত সময় খেলি খেলি সি অৱশেষত শুলেগৈ 8টা বজাতে উঠা হৈছে 2:30ত আৰু তাক শুৱাই মই পটাপৰ ঘৰৰ কামখিনি কৰি কাঁহী বাতি ধুই মেলি আজৰি হৈ সকলো কাম কৰি আজৰি আৰু আজিলৈ মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিম আৰু আপোনালোকে মোৰ পেজটো ফলো কৰি দিব দেই।